কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ এজন লোক গুৰুতৰভাৱে আহত কলিয়াবৰৰ লাউখোৱাৰ কালিস্থানত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো নলতলি দিশৰ পৰা নগাঁও অভিমুখী AS02AC 5033 নম্বৰৰ মটৰচাইকেল আৰু নগাঁৱৰ পৰা নলতলি অভিমুখে গৈ থকা AS02Y 2438 নম্বৰৰ মটৰচাইকেল দুখনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাৰ ফলত দুয়োখন বাহনৰে যাত্ৰীসকল আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত লোকজন আছিকুল ইছলাম বুলি জানিব পৰা গৈছে দুৰ্ঘটনাস্থলীত স্থানীয় আমবাগান আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে অৱশ্যে এই মুহূৰ্তলৈ চিনাক্ত হোৱা নাই লোককেইজনৰ পৰিচয় এটা বাইক নগাঁৱৰ ফালৰ পৰা আহি আছে আৰু এটা বাইক তেজপুৰৰ ফালৰ পৰা গৈ আছে মুখামুখি সংঘৰ্ষ হৈছে আৰু জেগাটোৰ নাম হ'ল কালিস্থান দুইটা ল'ৰাকে মই সুধিলোঁ আৰু অথচ তাৰ দেউতাৰ লগত মই যোগাযোগ কৰিলোঁ গম পালোঁ এজন হৈছে তোমাৰ ডাঙৰ ৰূপহী আৰু এজন হৈছে ৰূপহী ৰৌমাৰী যিটো ল'ৰা এই তোমাৰ ৰৌমাৰীৰ ল'ৰাটো বডিটো মানে মাজত টুকুৰা হৈ গ'ল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13